নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যোৱা বছৰৰ পৰা আপোনালোকৰ এটা প্ৰগ্ৰেম আৰম্ভ কৰিছিলে, সেইটো হৈছে FYIPGP, যাৰ যোগেদি আপোনালোকে আপোনালোকৰ গ্ৰেজুৱেশ্যন অৰ্থাৎ BA BSc আৰু মাষ্টাৰ ডিগ্ৰী MA MSc বা MCom যিকোনো মাষ্টাৰ ডিগ্ৰী বা যিকোনো গ্ৰেজুৱেশ্যন ডিগ্ৰী আপোনালোকে একেলগে কমপ্লিট কৰিব পাৰিব। অৰ্থাৎ 5 বছৰ বা আপোনালোকে 6 বছৰতে এইটো একেলগে কমপ্লিট কৰিব পাৰিব, তাকো ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত। অৰ্থাৎ আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িবৰ কাৰণে MA MSc এণ্ট্ৰেঞ্চ আকৌ দিয়াৰ প্ৰয়োজন নাই। যদি আপুনি এই যোগেদি এডমিশ্যন লয় নহয়, তেতিয়া আপুনি আপোনাৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট হ'ল, লগতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীটোও কমপ্লিট হ'ল। অৰ্থাৎ আপোনালোকে একেবাৰতে দুটা ডিগ্ৰী লৈ ল'ব পাৰিব। যোৱা বছৰৰ পৰা ষ্টাৰ্ট কৰা এই FYIPGP এডমিশ্যন আপোনালোকৰ দুটা পদ্ধতিত হয়। এটা হৈছে CUET আৰু এটা হৈছে নন CUET। নন CUET মানে হৈছে আপোনালোকৰ SSৰ পাৰ্চেণ্টেজৰ ভিত্তি কৰি, আৰু এটা হৈছে CUET অৰ্থাৎ কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্টৰ যিটো মাৰ্কছ পায় তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক এডমিশ্যন দিয়া হয়। কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট কি হয় বা কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিলে কেনেকৈ দিব পাৰি সেই বিষয়ে ইতিমধ্যে মই ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে নাই চোৱা যদি মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাব পাৰিব। CUET দিলে আপোনালোকৰ প্ৰফিটো আছে আৰু SSৰ পাৰ্চেণ্টেজৰ যোগেদি ল'লেও আপোনালোকৰ প্ৰফিট আছে, কিন্তু এই দুটাৰ ভিতৰত কোনটো ভাল মই আপোনালোকক সেইটো পিছৰ ভিডিঅ'ত জনাম যে CUET বেষ্ট নে আপোনালোকৰ SSৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি এডমিশ্যন লোৱাটোৱে বেষ্ট। গতিকে যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত আপোনালোকৰ যি গ্ৰেজুৱেশ্যন ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী একেলগে কমপ্লিট কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে FYIPGP যিটো এডমিশ্যন হ'ব তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব। যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে নটিফিকেশ্যন জাৰি কৰিব, তেতিয়া আপোনালোকে এই এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব। আপোনালোকৰ SS পাছ কৰাৰ পিছতে আপোনালোকৰ নটিচ আহি যাব। নটিচ অহাৰ পিছত আপোনালোকৰ শৰ্মাৰ পৰ্টেলৰ যোগেদি এডমিশ্যন হ'ব। সেইখিনি কথা আপোনালোকে হয়তো জানেই, শৰ্মাৰ পৰ্টেলত কেনেকৈ এডমিশ্যন দিয়া হয়। সেই পদ্ধতিৰ যোগেদি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত আপোনালোকৰ যি বেচেলৰ ডিগ্ৰী আছে আৰু যি মাষ্টাৰ ডিগ্ৰী আছে একেবাৰতে আপোনালোকে কমপ্লিট কৰিব পাৰিব। তেনেকৈ অসমত থকা বাকী ইউনিভাৰ্চিটিবোৰো আছে, তেনেকৈ একেই ছিষ্টেম। আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি হওক বা বড়োলেণ্ড ইউনিভাৰ্চিটি হওক, কি কি ইউনিভাৰ্চিটি আছে মই আপোনালোকৰ সেই বিষয়ে পিছৰ ভিডিঅ'ত এটা এটাকৈ দি যাম। তেওঁলোকৰ নিয়ম কি, কেনেকৈ পাব লাগিব সেইখিনি কথা মই জনাম। ক'ত CUET প্ৰয়োজন আৰু ক'ত CUET প্ৰয়োজন নহয়। কিছুমান কলেজত আপোনালোকৰ CUET নালাগে, ইউনিভাৰ্চিটিত CUET নোহোৱাকৈও আপোনালোকে SSৰ পাৰ্চেণ্টেজ যোগেদিও আপোনালোকে কি কৰিব পাৰে, FYIPGP পঢ়িব পাৰে। গতিকে আপুনি যদি FYIPGP পঢ়িব বিচাৰে তেতিয়াহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটি এই এডমিশ্যনত অংশগ্ৰহণ কৰিব পাৰিব, অৰ্থাৎ এডমিশ্যন ল'ব পাৰিব। ইয়াৰ কাৰণে পাৰ্চেণ্টেজ আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ আপোনালোকৰ SSৰ পাৰ্চেণ্টেজ যিসকল হাই ছেকেণ্ডেৰী পাছ কৰিব তেওঁলোকে 50% পাৰ্চেণ্টেজ পালেই হ'ল। যিসকলে হাই ছেকেণ্ডেৰীত 50% মাৰ্কছ পাব তেওঁলোকে এই এডমিশ্যন ল'ব পাৰিব।